নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থাইলেণ্ডৰ গাহৰি বেপাৰীসকলক অসমলৈ মাতি আনি অসমৰ থলুৱা গাহৰি পালকসকলক বিপদত পেলাব খুজিছে। এই অভিযোগ বৰ্তমান অখিল গগৈৰ। এই অভিযোগক লৈয়ে অখিল গগৈ সৰব হৈ পৰা দেখা গৈছে। আহক তেওঁ কি কৈছে সাংবাদিকৰ আগত প্ৰথমতে শুনি লওঁ। আমাৰ গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে। আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলোঁ ওচৰৰ দোকান এখনৰ পৰা, আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে। আজি ফ্লিপকাৰ্টেই হওক বা আমাজন কোম্পানীয়ে হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি ল'লে। তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল। তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি বজাৰখন দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে। এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল, জীৱিকাৰ উৎস হ'ল গাহৰি। মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত, অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহ'লেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস। এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেচনেলি গাহৰি পালন কৰে। সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাৱৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে। এইবাৰতো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ, সেই আধাৰটোক নাইকিয়া কৰি পেলাব গৈছে। যেনেকৈ গৰু পুহি আমি চলোঁ, গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনীৰ বিয়া তুলনি বিয়া পাতোঁ, গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিয়াওঁ, গৰু এটা বিক্ৰী কৰি, গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ, এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল। সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল, গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে, আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন, এইটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰাও বঞ্চিত কৰিব খুজিছে। গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে। গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই। গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক, আমাৰ গাহৰিত হাত দিয়ক, তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব। এতিয়া গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব। কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে। তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক। আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব, গা ধুৱাব লাগিব আমি, আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব। এইটো কোম্পানী আমাক নালাগে। তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক, অসমৰ ল'ৰাক দিয়ক, অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে, যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে, এইবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে তুলীয়া পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে। দৰ্শকসকল, আমাৰ এটা চৰিত্ৰ আছে অসমীয়াসকলৰ, যে কথাবিলাকৰ আঁতিগুৰি জানি নোলোৱাকৈ, কথাবিলাকৰ কোনো ধৰণৰ শুদ্ধ তথ্য সংগ্ৰহ নকৰাকৈয়ে আমি কমেণ্ট পাছ কৰিবলৈ লওঁ। ছ'চিয়েল মিডিয়া অহাৰ পৰা সেই স্বভাৱটো আমাৰ বেছিকৈ গঢ়ি উঠিছে। যদিহে অখিল গগৈ কোৱাৰ দৰে বিদেশী বনিয়াসকলক অসমলৈ মাতি আনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা বেপাৰীসকলৰ পৰা সকলো বেপাৰ তেওঁলোকক দি দিয়ে, তেনেহ'লে অখিল গগৈৰ সৈতে আমি একমত। কিন্তু কথাটো কিমান দূৰ সঁচা আমি সকলোৱে জানো যে নলবাৰীত চিপছ আৰু পেপচি কোম্পানী এটা বহিছে। তেওঁলোকৰ কেঁচা মাল হৈছে এক বিশেষ ধৰণৰ আলু, আৰু সেইকাৰণে কোম্পানীটোৱে সেই আলুৰ বীজ নলবাৰীৰ বৃহত্তৰ অঞ্চলৰ কৃষকসকলক ভগাই দিছে। তাৰ ফলত কৃষকসকল উপকৃত হৈছে, তেওঁলোকে নিশ্চিত বজাৰ এখন পাইছে। গাহৰিৰ ক্ষেত্ৰতো যদি তেনেকৈ কিবা কৰিব খুজিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেনেহ'লে আমিনো সমালোচনা নজনাকৈ কৰিছোঁ কিয়? বাহিৰৰ কোনোবা ব্যৱসায়
ব্যৱসায়ী আহি যদি ইয়াত কোম্পানী খোলে, মাংসৰ কোম্পানী, আৰু মাংসবিলাক আমাৰ ইয়াত উৎপাদিত মাংসবিলাক বিদেশলৈ বা বৃহৎ এখন বজাৰৰ সৃষ্টি কৰে, তেনেহ'লে আমাৰ থলুৱা কৃষকসকলে অৰ্থাৎ থলুৱা গাহৰি পালকসকলে উপকৃত নহ'ব জানো? গতিকে কথাবিলাক এতিয়াও পোহৰলৈ অহা নাই। কি বিষয়ত আলোচনা কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু কথাবিলাক ঠিক নহওঁতে একেবাৰে হাহাকাৰ লাগিয়ে গ'ল। আমাৰ সেইটো স্বভাৱে আমি কথাবিলাক কি বুলি জানি নোলোৱাকৈ আমি হাহাকাৰ কৰিব ধৰোঁ। যি নহওক, সময়লৈ অপেক্ষা কৰিছোঁ। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিদেশ ভ্ৰমণৰ পৰা আহি পাইছেহে। নিশ্চয় আজিকালিৰ ভিতৰত আমি সকলোবিলাক স্পষ্ট হ'ব পাৰিম। গতিকে আপোনালোকৰ অভিমত আপোনালোকে ব্যক্ত কৰক কমেণ্ট বক্সলৈ গৈ। আজিলৈ এৰিছোঁ। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'তে আকৌ আহিম। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।